এআইৰ প্ৰভুত্ব বিস্তাৰে জোকাৰিছে দেশ লাখৰ পৰা কোটি কোটি টকা দিব এআই বাস্তৱ হ'ব উচ্চাকাংক্ষা সঠিক লক্ষ্য সিদ্ধান্ত আৰু পৰিশ্ৰম কৰিলে এআই দুৱাৰদলিতে দিবহি পাৰে নিযুক্তি পত্ৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জগতত খুপনি পুতিছে ভাৰতীয়ই শ কোটি টকাৰ দৰমহাত নিযুক্তি দিছে মেটাই কৃত্ৰিম বুদ্ধিমত্তাই কি কৰিব পাৰে কেনেদৰে হলাই পেলাব পাৰে মানুহৰ দৈনন্দিন জীৱন এই সম্বন্ধে মোটামুটি ধাৰণা এটা বৰ্তমানলৈকে প্ৰায় সকলো লোকৰে হৈছে বৃহৎ কোম্পানীবোৰেও এআইৰ জগতত প্ৰভুত্ব বিস্তাৰ কৰি শীৰ্ষস্থান দখলৰ প্ৰতিযোগিতাত নামিছে প্ৰতিদ্বন্দ্বী অপেন এআইৰ পৰা মেটালৈ আহিল ভাৰতীয় যুৱক 800 কোটি টকা দৰমহাত উত্তৰ প্ৰদেশৰ কানপুৰৰ যুৱকক নিযুক্তি মেটাৰ মাৰ্ক জুকাৰবাৰ্গৰ ছুপাৰ ইণ্টেলিজেন্স লেবত যোগদান ট্ৰপিত বানচালৰ অপ্ৰতিৰোধ মাৰ্ক জুকাৰবাৰ্গে এআইৰ জগতত দখল দিবলৈ ডাঙৰ সংস্থাসমূহক প্ৰত্যাহ্বান জনাই বছা কিছু বিশেষজ্ঞৰ জৰিয়তে ছুপাৰ ইণ্টেলিজেন্স লেব আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল এই ঘোষণা কাৰ্যকৰী কৰাৰ বাবে বৃহৎ পৰিমাণৰ দৰমহাৰে নিযুক্তি দিছে বহু শীৰ্ষ পৰ্যায়ৰ কৰ্মচাৰীক আইআইটিয়ান ট্ৰপিত বানচালৰ পিছত মেটাত নিযুক্তি লাভ ৰুমিং পেঙৰ এপল কোম্পানীক বিদায় দি মেটাত যোগদান প্ৰযুক্তি বিশেষজ্ঞ পেঙৰ 2021 চনত গুগল এৰি এপলত যোগদান কৰিছিল ৰুমিং পেঙে চীনৰ এগৰাকী এআই বিশেষজ্ঞই কিমান দৰমহা লাভ কৰিব জানেনে বছৰি 200 নিযুত মাৰ্কিন ডলাৰ অৰ্থাৎ 1670 কোটি টকা প্ৰযুক্তিবিদ্যাই গ্ৰাস কৰিছে পৃথিৱী এআইৰ জগতে তুলপাৰ লগাইছে সমগ্ৰ বিশ্বত ভৱিষ্যত প্ৰজন্মৰ বাবে এখন অনন্য পৃথিৱীৰ সূচনা কৰিছে এআইয়ে নৱপ্ৰজন্মৰ সন্মুখত সপোন দেখাৰ অলেখ পথ মুকলি কৰি দিছে এআইয়ে য'ত উচ্চাকাংক্ষাৰ ৰূপান্তৰিত হ'ব বাস্তৱলৈ নিউজ ডেস্ক ঈশান নিউজ